নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই 5বিধ পানীৰ বিষয় লৈ আহিছোঁ, যিকেইবিধ পানী আপোনালোকে ঘৰত পুহিলে সৌভাগ্যৰ অধিকাৰী হৈ উঠিব পাৰিব। ঘৰত পোহনীয়া জীৱ জন্তু থাকিলে মানুহৰ মন আনন্দিত হৈ থাকে। সিহঁতৰ সংগ উপভোগ কৰিও মানুহে অকলশৰীয়া অনুভৱ নকৰাকৈ থাকিব পাৰে। কিছুমান পোহনীয়া প্ৰাণীক বাস্তুশাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। যদি আপুনি তেনে পানী ঘৰত ৰাখে তেন্তে আপোনাৰ যথেষ্ট লাভালাভ হ'ব। আহকচোন জানো বাস্তুশাস্ত্ৰই শুভ বুলি কোৱা এই 5বিধ পানী কি কিনো। প্ৰথম প্ৰাণীবিধ হ'ল মাছ। বাস্তুশাস্ত্ৰৰ মতে ঘৰত একুৰিয়ামত মাছ পালন কৰাটো শুভ বুলি গণ্য কৰা হয়। পোহনীয়া মাছক মাছৰ দানা দৈনিক খোৱালে ঘৰখনলৈ সৌভাগ্যৰ আগমন ঘটে। মাছ পালন কৰিলে ঘৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাও হ্ৰাস হয়। যদি আপুনি একুৰিয়ামত মাছ পোহাৰ কথা ভাবিছে তেন্তে এটা কথা মনত ৰাখিব যে একুৰিয়ামৰ সংখ্যা 3 আৰু 7 হ'ব নালাগে। এনেকুৱা হ'লে দুৰ্ভাগ্য হোৱাৰ সম্ভাৱনা থাকে। লগতে আপুনি যিকোনো সংখ্যাক মাছ ৰাখিব পাৰে, ইয়াৰ কোনো হিচাপ নাই। দ্বিতীয় প্ৰাণীবিধ হৈছে গৰু। গৰু হৈছে এনে এক প্ৰাণী যাক বহু প্ৰাচীন কালৰ পৰা পালন কৰা হৈছে। অৱশ্যে আজিকালি ঠাইৰ অভাৱৰ বাবে বহুলোকে মন যোৱা স্বত্তেও গৰু পুহিব নোৱাৰে। বৰ্তমান কেৱল কৃষক বা গাখীৰ ব্যৱসায়ীসকলেহে গৰুক লালন পালন কৰি আহিছে আৰু কিছুমান মানুহে ঘৰত উপযুক্ত জেগা থাকিলে গৰু পোহে। হিন্দু ধৰ্মত গৰুক ঈশ্বৰৰ ৰূপ বুলি বৰ্ণনা কৰা হয়। গৰু পুহিলে ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি হয়, ঘৰলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। আপুনি ঘৰত গৰু পুহিব নোৱাৰে তেন্তে অন্য গৰুক মৰম কৰি খাদ্য খুৱাব পাৰিলে ভাল। তৃতীয় প্ৰাণীবিধ হৈছে কাছ। ঘৰত কাছ থকাটো অতি শুভ। বাস্তুশাস্ত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এইকাৰণে মানুহে ঘৰৰ চৌকেছতো ধাতুৰে নিৰ্মিত কাছ ৰাখে। কিন্তু আপুনি বিচাৰিলে কাছ পুহিব পাৰে। ঘৰত পুহিবৰ বাবে অকণমানি কাছ পোৱা যায়। ঘৰত কাছ থাকিলে সম্পদ বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ আগমন ঘটে। কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। লক্ষ্মী বিষ্ণুৰ পত্নী, সেয়েহে লক্ষ্মীয়ে কাছ ভাল পায়। যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে তেন্তে আপুনি ঘৰত কাছ পুহিলে সমস্যা দূৰ হ'ব। চতুৰ্থতে বগা নিগনি। নিগনি গণেশৰ বাহন। ঘৰত বগা নিগনি এটা ৰাখিলে সৌভাগ্যৰ আগমন হয়। বগা নিগনিয়ে ঘৰৰ দুৰ্ভাগ্য আঁতৰাই দিয়ে। গতিকে যিসকলে দুৰ্ভাগ্যৰ সৈতে সঘনাই সন্মুখীন হয় তেওঁলোকে ঘৰত এটা বগা নিগনি পোহা উচিত। বগা নিগনি থাকিলে টকা পইচাৰ সমস্যা নোহোৱা হয়। পঞ্চমতে হৈছে কুকুৰ। মানুহৰ ঘৰত আটাইতকৈ বেছিকৈ পোহা জন্তুবিধেই হৈছে কুকুৰ। কুকুৰৰ আটাইতকৈ নিষ্ঠাৱান প্ৰাণী আৰু সহজে মানুহৰ সৈতে মিলা মিছা কৰে। ঘৰত কুকুৰ এটা থাকিলে আপোনাৰ ঘৰত কেতিয়াও অপশক্তি প্ৰৱেশ নকৰে। ভৌতিক শক্তিকো ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে কুকুৰে। কুকুৰে সদায় দুষ্ট মানুহৰ পৰাও ঘৰখন সুৰক্ষিত কৰি ৰাখে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই বা শুনি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।